এই চৰাইটো উৰি আছে চাওকচোন। এই চৰাইটোৱে খেতি পথাৰত পোক পৰুৱাবিলাক খায়। এতিয়া ভাদৰ মাহ চলি আছে, ভাদ আহিন এই দুটা মাহৰ ভিতৰত চৰাইবিলাক থাকে। এইবিলাক চৰাই অকল পোক পৰুৱাই খায়। কিমান উৰি আছে। তাৰপিছত এই চৰাইবিলাক নিৰুদ্দেশ হৈ যায়, দেখা নোপোৱা হৈ যায়, ক'তো নাথাকে। এই চৰাইটো নাজানো কি নতুনকৈ কঠীয়া ৰোৱাৰ পিছত যিবিলাক পোক পৰুৱাৰ সৃষ্টি হয়, এইবিলাক খায়।